নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত আজি শ্রীমদ্ ভগবত গীতাৰ ধ্যান যোগ নামৰ ষষ্ঠ অধ্যায়ৰ ৩৭ সংখ্যক শ্লোক। শ্লোকভাগী হৈছে এনেধৰণৰ: অৰ্জুন উবাচ অয়তিহি শ্ৰদ্ধয়োপেতো योगसलितमानसः अप्राप्य योगसंसिद्धिं कां गतिं কৃষ্ণ গচ্ছতি। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে সখা শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: অৰ্জুনে ক'লে, হে কৃষ্ণ, যিজনে প্ৰথমে বিশ্বাসেৰে সৈতে আত্মোপলব্ধিৰ বাবে চেষ্টা কৰে, কিন্তু পাছত সাংসাৰিক চিন্তাৰ ফলত যাৰ মনটো বিচলিত হৈ পৰে আৰু ফলত যোগৰ অনুশীলন কৰি সিদ্ধি লাভ কৰিব চেষ্টা কৰাৰ পিছতো লাভ নকৰে, তেনে অকৃতকাৰ্য যোগীৰ কি দশা হয় বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণৰ আগত সখা অৰ্জুনে এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ তাৎপৰ্যাৰ্থে ভাষ্যকাৰে উল্লেখ কৰিছে যে শ্ৰীমদ্ ভগৱত গীতাত আত্মোপলব্ধিৰ পথ বা যি অষ্টাংগ যোগ, য়ম নিয়ম আসন প্ৰণায়াম প্ৰত্যাহাৰ ধাৰণা ধ্যান সমাধি বিষয়ে বৰ্ণনা কৰা হৈছিলে। আত্মোপলব্ধি বুলিলে সেই জ্ঞানৰ প্ৰান্তিক যি প্ৰাপ্তিক বুজায়, যাৰ ফলত বুজিব পাৰি যে জড় দেহটোৱে জীৱৰ স্বৰূপ নহয়, জড় দেহটোতকৈ জীৱ বেলেগ আৰু নিত্য জীৱ জ্ঞান আৰু আনন্দতেহে তাৰ সুখ আছে। এই স্বৰূপ অপ্ৰাকৃত আৰু দেহৰ আৰু মনৰ ঊৰ্ধত। জ্ঞানমাৰ্গ বা অষ্টাংগ যোগৰ যি মাৰ্গ বা ভক্তি যোগৰ সহায়েৰে আত্মোপলব্ধিৰ বাবে চেষ্টা কৰা হয়। এই তিনিওটা প্ৰক্ৰিয়াৰ ক্ষেত্ৰতে কিন্তু সাধকে নিজৰ স্বৰূপ উপলব্ধি কৰিব লাগিব। ভগৱান যি জীৱৰ লগত নিত্য সম্বন্ধ আছে তাক বুজি পাব লাগিব, আৰু যি কাম কৰিলে ভগৱানৰ সৈতে যি সম্পৰ্ক সি হেৰাই নাযায় বা যোৱাৰ সম্পৰ্ক পুনৰ প্ৰতিষ্ঠিত কৰিব পৰা, যি কৃষ্ণ ভাৱনাৰ চৰম সিদ্ধিৰ স্তৰ পাব পাৰি, তাক জানিব লাগিব। ওপৰত উল্লেখ কৰা এই তিনিটা মাৰ্গ, যি জ্ঞান ভক্তি আৰু যি যোগ মাৰ্গ, সেই মাৰ্গ তিনিটাৰ এটাৰে কৰ্ম যি কম সময়তে বা পলমকৈ হ'লেও চৰম লক্ষ্যত উপনীত হ'ব পৰাটো নিশ্চিত। এই কথা শ্ৰী ভগৱানে দ্বিতীয় অধ্যায়ত কৈছে, অৰ্থাৎ সাংখ্য যোগত এই কথা কৈ আহিছে। পৰমাৰ্থ সাধনৰ পথত বা অলপ চেষ্টাই জড়বন্ধনৰ পৰা মুক্ত হোৱাৰ আশা দিয়ে। এই তিনিটা মাৰ্গৰ ভিতৰত ভক্তি যোগটোৱে বৰ্তমানৰ যুগৰ বাবে আটাইতকৈ উপযোগী, অৰ্থাৎ এই কলি যুগত ভক্তি মাৰ্গটোৱেই শ্ৰেষ্ঠ বুলি ইয়াতে উল্লেখ কৰিছে। কাৰণ ভগৱত উপলব্ধিৰ বাবেই এইটোৱে আটাইতকৈ পোনপটীয়া পথ। কাৰণ যোগ সাধনা বা জ্ঞান মাৰ্গটো যথেষ্ট কষ্টকৰ বুলি কৈছে, কিন্তু যদি একচিত্তেৰে কৃষ্ণ ভাৱনাত ভক্তিপূৰ্ণভাৱে মনোনিৱেশ কৰা হয়, তেতিয়াহ'লে এই সংসাৰৰ চৰম লক্ষ্যত উপনীত হ'ব পাৰে বুলি ইয়াতে উল্লেখ কৰিছে। কিন্তু যি অৰ্জুনে এতিয়া এই বিষয়ে নিঃসন্দেহে যি হ'বৰ বাবে ভগৱানৰ পূৰ্বতে কোৱা কথাকে দি ক'বৰ বাবে ভগৱান কৃষ্ণক বৰ্তমান প্ৰশ্নটো উপস্থাপন কৰিছে। কোনো এজন হয়তো বৰ আন্তৰিকতাৰে আত্মোপলব্ধিৰ পথত অৱতীৰ্ণ হ'ব বিচাৰিব, কিন্তু এই যুগৰ বাবে জ্ঞানৰ অন্বেষণ বা অষ্টাংগ যোগৰ অনুশীলন এই দুইটাই বৰ কষ্টসাধ্য কাম বুলি উল্লেখ কৰা হৈছে। গতিকে অনবৰতে চেষ্টা কৰি থকা সত্ত্বেও নানা কাৰণবশতঃ অকৃতকাৰ্য হ'বলগীয়া হয়। অৰ্থাৎ এই যি অষ্টাংগ যোগ আছে, এই অষ্টাংগ যোগক নানা কষ্টৰ ফলত সাধনা কৰাৰ পিছতো, বাৰম্বাৰ অভ্যাস কৰাৰ পিছতো কেতিয়াবা অকৃতকাৰ্য হ'বলগীয়াও হয়। আৰু এই যি জ্ঞানান্বেষণ অৰ্থাৎ জ্ঞানমাৰ্গ, এই জ্ঞানমাৰ্গত যথেষ্ট কষ্ট কৰাৰ পিছতো কেতিয়াবা এই জ্ঞানমাৰ্গতো বিফল হ'বলগীয়া হৈ পৰে। কিন্তু যি ভক্তি মাৰ্গ আছে, সেই ভক্তি মাৰ্গত যথেষ্ট কষ্ট কৰাৰ পিছতো যদি চৰম সত্যভাৱে নিজকে সমৰ্পিত কৰে, যি মুক্তভাৱে বিচৰণ কৰা পৃথিৱীত তেওঁ নিজৰ এই কৃষ্ণ স্বৰূপ উপলব্ধি কৰিবলৈ সক্ষম হয়, তেতিয়াহ'লে এই কৃতকাৰ্য লাভ কৰাৰ মাৰ্গ সুগম হৈ পৰে। কিন্তু প্ৰথম কথা, এই পদ্ধতি দুটা অনুসৰণ কৰাৰ বাবে সাধকজন উপযুক্ত পৰিমাণে একাগ্ৰতা নাথাকিবও পাৰে। অৰ্থাৎ ইয়াতে উল্লেখ কৰিছে যে যি অষ্টাংগ যোগ বা যোগমাৰ্গ আৰু জ্ঞানমাৰ্গৰ বাবে যি একাগ্ৰতা প্ৰথম পৰ্যায়ত তেওঁলোকে বিফল হোৱাৰ কাৰণটো হ'ব পাৰে তেওঁলোকৰ যি একাগ্ৰতা,
সেই একাগ্ৰতা কম ৰাখিব পাৰে। পৰাৰ্থ বা যি পৰমাৰ্থ সাধনত ব্ৰতী হোৱা মানে মায়াৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হোৱা। কিন্তু এই মায়াক বশ কৰাটো যথেষ্ট কঠিন, আৰু এই মায়াক বশ কৰাৰ কাৰণে ধৈৰ্য আৰু একাগ্ৰতাৰ প্ৰয়োজন হয়। ফলস্বৰূপে এনে হয় যে যেতিয়ালৈ সাধকে মায়াৰ বন্ধনৰ পৰা নিজকে আঁতৰাই নিবলৈ চেষ্টা কৰে, তেতিয়াই মায়াই বিভিন্ন প্ৰলোভনৰ সহায়েৰে সাধকক পৰাভূত কৰিবলৈ চেষ্টা কৰে। বদ্ধ জীৱ ইতিমধ্যে মায়াৰ আকৰ্ষণত বান্ধ খাই আছেই, তাতে যদি জীৱই আত্মোপলব্ধিৰ চেষ্টা কৰে, তেতিয়া আকৌ মায়াই নানান প্ৰলোভনৰ জালেৰে জীৱক মেৰিয়াই পেলোৱাৰ সম্ভাৱনা অধিক হৈ পৰে। আৰু এই কথাকে যোগাচলিত মানসহ অৰ্থাৎ যোগৰ পথৰ পৰা যাৰ মন বিচলিত হৈছে তেওঁৰ কথাকে ইয়াতে বুজোৱা হৈছে, অৰ্থাৎ যাক মায়াই বশীভূত কৰিব পাৰিছে। এই আত্মোপলব্ধিৰ পথৰ পৰা আঁতৰি আহিলে কি পৰিণামনো হ'ব পাৰে তাকেই জানিবলৈ তত্ত্ব জিজ্ঞাসু হৈ সখা অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণৰ আগত এই বিশিষ্ট শ্লোকভাষীৰ অৱতাৰণা কৰিছে। এয়াই উক্ত শ্লোকভাষীৰ সৰল গুণাৰ্থ। ধন্যবাদ।